হেল্ল' গাইজ, আশা কৰোঁ চবে ভালে আছে। বহুত গৰম দিছে নহয় জানো। তো কি হ'ল, মই এতিয়া ৰাস্তাত ৰখি আছোঁ এইকাৰণে মানে বস্তু এটা অৰ্ডাৰ দিছিলোঁ সুস্মিতাৰ কাৰণে। তাই গম নাপায় কথাটো। তাইক ছাৰপ্ৰাইজ দিম বুলি কেনে বোলো বস্তুটো আহিব এতিয়া ৰখি আছোঁ। আচ্ছা, ডাইৰেক্ট এইটোতে আহিছে। কি ক'লে? কেমেৰা ষ্টেণ্ড অঁ, আপোনাৰ মোবাইলৰ লাষ্টৰ চাইড। তো মানে কথাটো কি হ'ল, মানে মইতো ছাৰপ্ৰাইজ দিম বুলি কেনে অৰ্ডাৰ কৰিছিলোঁ, কিন্তু এতিয়া বস্তুটো আহি গ'ল অ'পেন বক্স। এইটো এনেকৈ আহি গ'ল অ'পেন বক্স। এতিয়া তাইক মই কি ছাৰপ্ৰাইজ দিম তাকে ভাবি পোৱা নাই। কেনেকৈ এইটো ছাৰপ্ৰাইজ হ'ব? তাইতো গমেই পাই যাব এতিয়া লৈ গ'লে। কি কৰা যায়? বেগ চেগতো ভৰাব নোৱাৰি, ইমান দীঘল বস্তুটো। নাহকচোন, চাওঁ, তাই গম নোপোৱাকৈ লৈ যাওঁ, হয়নে? তো বলক ভিতৰত যাওঁ। ঐ, কি কৰি আছানো? এই তোমাৰ কাৰণে কিবা এটা বস্তু আনিছিলোঁ মই, কিন্তু বস্তুটো কভাৰত নাহিল হা। শুনিছানে? কি বস্তু আনিছা? এই আছে পিছফালে মোৰ। কিহৰ কাৰণে আনিছা? কি আনিছা? এইটো অঁ, এই ল, এইটো অঁ। এইটো কি হয়? কিহৰ কাৰণে আনিছা এইটো? দিলোঁ আৰু। ট্ৰাইপড দেখোন। অঁ, কেনেকুৱা লাগিছে চাই কেনে কোৱাচোন? মইতো ভাবিয়ে আছিলোঁ এটা ট্ৰাইপড লওঁ। অঁ, সেইকাৰণে ল'লোঁ আৰু। মানে তোমাক লাগে আৰু ইমান অসুবিধা হৈ থাকে ভিডিঅ' বনাই থাকোঁতে বোলে। থেংক ইউ। শুনিছা? এই কিন্তু খোলা আহিল অ' পেকেটটো। কিয় বা? কিবা চিলাৰটো বোলে ইয়াৰে ওচৰৰে আছিল, সেইকাৰণে দিলে এনেকৈ। ৱাও, ইমান হেভি। শুনিছা? কি মৰম লাগিছে। এইটো কি চাচোন, এইটো চোৱা, এইটো কি হয়? থেংক ইউ। এইটো কি? মই এতিয়া পুৰা ভিডিঅ' বনাব পাৰিম। উম, ইমান হেভি, বাপৰে বাপ, কেমেৰা চেমেৰা ল'ব পাৰিম মই। এইটো ৱাও, ইমান মৰম লাগিছে, ইমান ধুনীয়া। কিবা এইবিলাক চাব লাগিব, চিষ্টেমবিলাক কেনেকৈ বা লগাই, মইতো নাজানোৱেই। মিমি চাই আছে। মিমি নেজডাল এইটো লৰি আছে। হেল্ল' হেল্ল' গাইজ। তো আজি ডিনাৰত বনাম এটা নতুন ষ্টাইল চিকেন, বিহাৰী চিকেন। মই চিকেনটো ফাৰ্ষ্ট মেৰিনেট কৰি ল'লোঁ। ইয়াতে দিছোঁ নিমখ, হালধি, তাৰপিছত কাশ্মীৰী মিৰ্চ অলপ দিলোঁ, আৰু ধনিয়া পাউডাৰ, আৰু এটা নেমু লৈছিলোঁ, তাতে আধা ফালা নেমু চেপি দিছোঁ। তো এইটো মই মেৰিনেট কৰি ল'লোঁ ধুনীয়াকৈ। তো এইটো মই 15 মিনিটছমান ৰেষ্ট হ'ব দিম। তাৰপিছত মই দেখাইছোঁ প্ৰচেছখিনি। তো যিহেতু মই হাফ কেজি চিকেন আনিছোঁ, তো হাফ কেজি চিকেনৰ কাৰণে মই 4টা পিঁয়াজ লৈছোঁ। যিহেতু মই বিহাৰী চিকেন বনাই আছোঁ, তো তেলটো অলপ বেছিকৈ লৈছোঁ। ফাৰ্ষ্ট তেল অলপ বেছিকৈ লৈছোঁ, তাৰপিছত তাত অলপ গোটা জিৰা, তাৰপিছত পিঁয়াজখিনি দি ভালকৈ পিঁয়াজখিনি ভাজি লৈছোঁ গল্ডেন ব্ৰাউন হোৱালৈকে। তাৰপিছত তাতে মই এড কৰিছোঁ মেৰিনেট কৰি থোৱা চিকেনখিনি। এড কৰি কেনে ধুনীয়াকৈ গোটেইখিনি ভাজিলোঁ অলপ টাইম। ভাজি কেনে তাতে মই এড কৰিছোঁ আদা, ৰহুন আৰু জলকীয়া। মানে আদা নাছিলে, তো ৰহুন আৰু জলকীয়া খুন্দি কেনে দি দিছোঁ। আৰু লগতে মই আদা নাই কাৰণে মই আদাৰ গুড়ি এড কৰি দিছোঁ, জিঞ্জাৰ পাউডাৰ। তো একেই টেষ্ট আহিব বাৰু। তাৰপিছত ধুনীয়াকৈ গোটেইখিনি ভাজি ল'লোঁ। ভাজি লৈ কেনে অলপ টাইম সিজিব দিলোঁ বস্তুখিনি। আৰু মিন টাইম সেইখিনিতে মই মছলাটো বনাই ল'লোঁ বিহাৰী চিকেনৰ কাৰণে। গৰম মছলাটো, গোটা ধনিয়া, শুকান জলকীয়া, গোটা জিৰা, দালচেনি, লং, ইলাচি, তেনেকৈ ধুনীয়াকৈ গুড়াটো বনাই লৈ চিকেনখিনিও মিন টাইম সিজি গ'ল। তাৰপিছত তাতে মই গোটা গৰম মছলাখিনি যে ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ, সেইখিনি এড কৰি দিলোঁ। এড কৰি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি অলপ টাইম মানে জুইটো কম জুইত দি কেনে মানে আৰু অলপ টাইম ৰাখি দিলোঁ। ৰাখি দি কেনে তাৰপিছত নেক্সট ষ্টেপটো হৈছে আমাৰ বিহাৰী চিকেনৰ ঘি অলপ ল'ব পেন এখনত। ঘি লৈ কেনে তাতে অলপ শুকান জলকীয়া দি কেনে, তো ঘি শুকান জলকীয়াৰ তাৰকাটো বিহাৰী চিকেনৰ ওপৰত, মানে চিকেনৰ ওপৰত দি দিব। দি কেনে অলপ টাইম ঢাকনিখন দি দিব যাতে ঘিৰ ফ্লেভাৰটো আহে। তো এয়াই আছিলে বিহাৰী চিকেন।
খাবলৈ সঁচাই খুব টেষ্টি হৈছিলে আৰু বহুত ইজিও হয় বাৰু খালি অলপ স্পাইচি হয় চিকেনটো খাবলৈ চ' এবাৰ ট্ৰাই কৰি চাবচোন আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'বোৰ চাই ভাল পাই আছে আজিলৈ আহিছোঁ বাই